এই মুহূৰ্তত এক সকাহ আসলতে দেশবাসীৰ বাবে সুদৰ হাৰ কমাইছে অৱশেষত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকৰ মনিটাৰী পলিচি কমিটিৰ সিদ্ধান্তত দেশজুৰি আদৰণি দিবনে দেখিবলৈ পোৱা গৈছে ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট কমৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আৰু সেই অনুযায়ী ৰেপো ৰেট 6.25% লৈ কমোৱাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে বিগত 11 বছৰ ধৰি এই হাৰ হৈছিল 6.5% আৰু ৰিজাৰ্ভ বেংকে অন্য বেংকক দিয়া ধনৰ সুদৰ হাৰেই হৈছে এই ৰেপো ৰেট 2024 পৰা 25 বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি 7.2% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছে দেশৰ অৰ্থনৈতিক জৰীপে বৃদ্ধি 6.4% পৰিমাণে হ'ব বুলি ধাৰণা কৰা হৈছিল ৰেপো ৰেট হ্ৰাস কৰাৰ এই সিদ্ধান্তৰ পিছত বা এই ঘোষণাৰ পাছতে সেনসেক্সত পতন বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ পৰিলক্ষিত আছে বম্বে ষ্টক এক্সচেঞ্জত সেনসেক্সৰ পতন 328 পইণ্ট পৰিমাণৰ পৰিলক্ষিত হৈছে অৱশ্যে ইয়াৰ অধিক পৰিমাণৰ বিনিয়োগ হ'ব বুলি আশা প্ৰকাশ কৰিছে বিনিয়োগকাৰীয়ে অনাগত সময়ত বা অনাগত দিনসমূহত কিন্তু সমগ্ৰ দেশবাসীয়ে ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তক আদৰণি জনাইছে